গাইজ গুড মৰ্ণিং। কি কৰি আছে আপোনালোকে? আৰু আপোনালোকৰ খবৰ ভালনে? আশা কৰোঁ সকলোৰে ভালে থাকক আৰু মোৰো ভালে থাকক। কিন্তু মোৰ এটা বেয়া হৈছে, কাৰণ মোৰ মুখৰ ওপৰত গুটি এটা ওলাইছে। কিন্তু গুটিটো ওলাইছে, মই আঙুলিটো ফুটাই দিছিলোঁ, গুটিটো কিন্তু ডাঙৰ হৈ গ'ল আৰু অতটো বহুত ফুলি গৈছে। সেইকাৰণে মানে সেকি আছোঁ নিমখ চিমখ দি, তথাপিও ভাল পোৱা নাছিলোঁ। আৰু তেনেকৈ আৰু ভাল নালাগে ন, ভিডিঅ' চিডিঅ' বনাই পিনে মুখটো ফুলি থাকিলে আৰু বেয়া লাগি যায়। তাৰ কাৰণে অলপ ভাল পাইছোঁ, যিহেতু মই ভিডিঅ' বনাওঁ আৰু এতিয়া। আৰু মই এতিয়া ছাদৰ ওপৰত আহিছোঁ, আহি পিনে এতিয়া মাই গড, গাৰুটো তিতি থাকিলে। এইটোতো আমাৰে গাৰু হয়। হৰি হৰি, কি যে হ'ব! এতিয়াতো মোক মায়ে খায়ে দিব একদম। গাৰুটো কিমান পৰি থাকে নক'ব ভগৱান। এতিয়াতো মোক মায়ে জীৱন খাব, তই গাৰু কিয় ৰ'দত দিছা এনেকৈ ক'ব। গাৰু ব্লেংকেট কিয় ৰ'দত দিছা, পৰি থাকে দিব নাজানে, এনেকৈ মোক এতিয়া গালি দিব জানেনে আপোনালোকে। এতিয়া মই এইটো ক'ৰবাততো শুকাব দিব লাগিব, গালি খাব মন নাযায়। গালি আৰু কোনে খায় হয় নাই? আৰু আপোনালোকে ঠাণ্ডা দিনত গাৰু ব্লেংকেট ৰ'দত দিয়ে নে? কিন্তু গাৰু ব্লেংকেট ৰ'দত দিলে মানে ভাল আৰু ৰাতি শুবৰ কাৰণে ভাল হয় আৰু গাৰুবোৰ ফুলি থাকে। সেইকাৰণে মানে মোক মায়ে মানে গাৰু ৰ'দত দিব দিছিলে, মই ৰ'দত দি দিছোঁ। আৰু এতিয়া পানী পৰি থাকিলে, এতিয়া ভিজি গ'ল। এতিয়া ভিজি গ'লে মোক আৰু গালি দিব উল্টা কৰি, তই ৰ'দত দিব গৈছ নে পেলাব গৈছ। এতিয়া মানে ঠিক কৰিব লাগিব। গালি খাবৰ কাৰণে মোৰ মন নাই, গালি খালেতো মোৰ খঙে উঠি যায়। সেইকাৰণে গালি খাব মন নাই, এতিয়া ৰ'দত দিব লাগিব। আৰু আপোনালোকে যদি ব্লেংকেট আৰু গাৰু ৰ'দত দিয়ে তো কমেণ্ট কৰি জনাব, কাৰণ মই ভাবিম যে আপোনালোকেও দিয়ে আৰু মোৰ নিচিনা নহয়। মই দিওঁ ভাবোঁ আৰু বেলেগে নিদিয়ে চাগে, ময়ে দিওঁ চাগে পাগলৰ নিচিনা কৰি। যদি দিয়ে তো কমেণ্ট বক্স কৰি জনাই দিব যে মই গাৰু ৰ'দত দিয়ে। আৰু আজি এটা খানা আছে, তো খানাত যাবৰ কাৰণে ৰেডি হ'ম। আৰু দেউতা আহিব নাই, দেউতা আহিলে আৰু যাম। আৰু মাও ৰেডি হৈ আছে অলপ অলপ কৰি, এতিয়া মানে যাম আৰু। অ'কে গাইজ, বাই বাই। গাৰুটো ৰ'দত দিব লাগিব, পৰি গৈছে। এইটো তুলিম এতিয়া, লেতেৰা হৈ গৈছে, দিব গালি, একদমেই গালি দিব মোক এতিয়া দেই। কি কৰিম আৰু, উপায়তো নাই ন, ৰ'দতো দিবই লাগিব। কেনেকুৱা ফুলি গৈছে গাৰুকেইটা, ভেটা চেটা ওলাই গৈছে। একদমেই ভেটা চেটা ওলাই গৈছে, কি যে হ'ব। এতিয়া ৰ'দত দিব লাগিব, সেইবিলাক গালি খাম আৰু। অ'কে গাইজ, বাই বাই। আৰু মোৰ ৰেডি কৰা হৈ গ'ল, ৰেডি হৈ গ'লোঁ। আৰু লগতে মোৰ মা ৰেডি হৈ আছে। আৰু এতিয়া আমি যাম আৰু, মায়ো ৰেড ময়ো ৰেড, বাট মোৰ অলপমান মেৰুন কালাৰ, দুজনকে ছেম কালাৰ পিন্ধিছোঁ আৰু। এতিয়া আমি তলত নামি আহিলোঁ, মা মই আৰু পিছত মাহী আছে। এতিয়া গোটেইকেইটা যাম আৰু সেইটো মায়ে আঁচলটো ঠিক কৰি আছে, মানে কমফৰ্ট পোৱা নাই আৰু মই পিন্ধাই দিছোঁ যে। আৰু তিনিওটাই বহি আছোঁ, তিনিওটাই পুৰা স্মাইল দি আছে আৰু মোক চাই চাই আৰু কিবা এটা কথাত হাঁহি উঠিছে। আৰু মোৰ মুখৰ গুটিটো যে ইমান বেয়াকৈ উঠিছে, লাজে লাগে মুখখন দেখাবৰ কাৰণে। মাস্কটো পিন্ধি থাকোঁ, কিন্তু কিমান আৰু মাস্ক পিন্ধিম। এইটো বৌ আহিছে আৰু বাবুটো আহিছে। হেল্ল' বাবু। আমি এতিয়া ওপৰত গৈ আছোঁ খাবৰ কাৰণে, কাৰণ খাবৰ কাৰণে মাতিছে আৰু ইয়াতে লগ পাই গ'লে আমাৰ ভণ্টিটোক, আৰু মায়ে কথা পাতি আছে। আৰু মাক যিহেতু বহুত মৰম কৰে। আৰু এই চব্জি হয় আৰু ভাত খাম আৰু। নাখাওঁ আৰু তুমি খোৱা। মাক মাতা, আমি তলত যাওঁ। এতিয়া আমি যাব ওলাইছোঁ ঘৰত, কাৰণ খোৱা লোৱা আমাৰ হৈ গ'ল। বন্ধ আছে। আৰু মোৰ মুখৰ গুটিটো ওলাইছে, ইমান লাজ লাগিছে। বাৰে বাৰে চাওঁ আৰু কেমেৰাত মুখখন দেখা পালোঁ কেমেৰাটো।
বাবু বাই বাই টাটা ঠিকে চাই থাকে ন ধুমুহাখিনি মোৰ ভাল লাগছি ৰাস্তাটোতে গাড়ী আহি আছে ৰ'বা গাড়ী ওলাইছে আমাৰ এটা গাড়ী এতিয়া আমি যামো গাড়ীত বহিমো আৰু মই জায়গা নাই দিয়া মই ঘৰ আহি পালোঁ এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ পিনে অলপমান বিছনাখন ৰেষ্ট কৰিম কাৰণ বহুত ভাগৰ লাগিছে আৰু বেলুনটো মোৰ সদায় থাকেই মোৰ বিছনাখনত কিউটি কিউটি বেলুন আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব যদি বেয়া নাপায় মোক